মানুহ মৰণশীল আমি সকলোৱে গম পাওঁ, কিন্তু কাৰ কেতিয়া মৃত্যু সেইটো কোনেও গম নাপায়। আজি মৰিব পাৰোঁ, 2 বছৰ পাছতো মৰিব পাৰোঁ, কালিও মৰিব পাৰোঁ। কিন্তু যেতিয়া আমাৰ কিবা এটা হৈ যায় ন, বহুত ডাঙৰ এটা বেমাৰ হয়, আমি কি কৰোঁ? আমি ডাক্তৰৰ ওচৰলৈ লৈ যাওঁ, গুৱাহাটী, ডিব্ৰুগড়, বাহিৰলৈ লৈ যাওঁ, যিহেতু ভালতকৈ ভাল ডক্তৰ দেখাব বিচাৰোঁ আমি, যিহেতু মানুহজনক সুস্থ কৰিম, জীয়াই ৰাখিম বুলি। কিন্তু এইসকল বীৰজনক চাওক, আপোনালোকে চাওক, যিসকলে বেয়া বেয়া কমেণ্ট কৰি থাকে সেইসকলে চাওক, এইসকল জোৱানে কেনেকৈ হাঁহি মুখে নিজৰ কথা নাভাবি আপোনাৰ কাৰণে, আমাৰ কাৰণে, নিজৰ দেশৰ কাৰণে, নিজৰ পত্নী, নিজৰ ল'ৰা ছোৱালী, নিজৰ মাক দেউতাকক, নিজৰ ঘৰখন এৰি পেলাই তাহাঁতি যুদ্ধলৈ গৈছে। তাহাঁতি ফুৰিবলৈ যোৱা নাই। তাহাঁতি নিজে গমো পাইছে যে আকৌ যে আমি এখন ঘৰত আকৌ আমি ঘূৰি আহিব পাৰোঁ কি নোৱাৰোঁ, তথাপিও হাঁহি হাঁহি গৈছে। চাওক, যিসকলে বেয়া বেয়াকৈ কমেণ্ট কৰি আছে তাহাঁতসকলৰ কাৰণে মই এইটো ভিডিঅ' আজি প্ৰস্তুত কৰিবলৈ পাইছোঁ ৰাতিপুৱাই। যিসকলৰ নিজৰ ককাই হয়, ভায়েক হয়, নিজৰ স্বামী হয়, যিসকলে বাহিৰত থাকে তাৰ পত্নীসকলে গম পায় কিমান এটা আমি জীৱনত এটা জুই টুকুৰা লৈ আমি জীয়াই আছোঁ, আমি গম পাওঁ। এতিয়া এই বীৰ জোৱানসকল আমাৰ কাৰণে, আমাৰ দেশৰ কাৰণে, আমাৰ মাতৃভূমিৰ কাৰণে তেওঁলোক শ্বহীদ হৈছে। য'তে আছা তোমালোকে সদায় অমৰ হৈ ৰোৱা। সেই শ্বহীদ, প্ৰণামো তোমাক।